নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে চাই আছে ডেস্কবৰ্ডত বিজনেক্স কোম্পানীৰ পৰা আমি কি ছাৰ্ভিচ দিওঁ আৰু এই বিজনেক্স আইডিটো কেনেকৈ ল'ব পাৰিব। বিজনেক্স কোম্পানীৰ পৰা আমি কোটাক মহেন্দ্ৰ বেংকৰ পাৰ্টনাৰ আইডিটো দিওঁ। ইয়াৰ পৰা আপোনালোকে ছেভিংছ একাউণ্ট খুলিব পাৰিব কোটাক মহেন্দ্ৰ বেংকৰ। এইটো হ'ল আপোনাৰ ডেস্কবৰ্ড বিজনেক্সৰ। ইয়াৰ পৰাই আপোনালোকে লগ ইন কৰিব লাগিব। কোটাক মহেন্দ্ৰ বেংকৰ যদি আপোনালোকে আইডিটো লয়, বিজনেক্সৰ পৰাইহে ল'ব লাগিব। এতিয়া আমি লগ ইন কৰিম। আমাৰ এইটো মোবাইল নাম্বাৰ, পাছৱৰ্ড, এমপিন। এতিয়া লগ ইন কৰিম আমি। এতিয়া OTP আহিব। OTP ভেৰিফাই আমি কৰি দিলো। দিয়াৰ পিছত আপোনালোকে চাই আছে, এইটো হ'ল আপোনাৰ ফুল ডেস্কবৰ্ড হয়। আপোনালোকে যে বিজনেক্সৰ সার্ভিস, ইয়াতে আছে আপোনালোকে APS আছে, মানি ট্রানজেকশন আছে, রিচার্জ আছে, বিল পেমেন্ট আছে, আধার পে আছে, বেংক একাউন্ট, ডেপোজিট, বেংক স্টেটমেন্ট এইবিলাক সার্ভিস আছে। বেংকিং সার্ভিসত গৈ হেনে APS আছে, মানি ট্রানজেকশন আছে, আধার পে আছে। CSP গ'লে আপোনালোকে বেংকৰ আপোনালোকে ডেপোজিট অলৰেডি ষ্টাৰ্ট হৈছে, ডেপোজিট কৰিব পাৰিব। এতিয়া আমি ডেস্কবৰ্ডত আহি গ'লো। ডেস্কবৰ্ডত অহাৰ পিছত ইয়াতে আছে বেংক একাউণ্ট। আমি কি বেংকৰ একাউণ্ট খুলিব পাৰোঁ, ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব। কাইণ্ডলি বাই দি সাৰ্ভিস এক্টিভেট, আপোনালোকৰ কিনিব লাগিব। এই সাৰ্ভিসটো একাউণ্ট ওপেনিঙৰ সাৰ্ভিসটো কিনিব লাগিব আপোনালোকৰ। ইয়াতে চাওক, 1099 টকা দিলে আপোনালোকে একাউণ্ট ওপেনিঙৰ সাৰ্ভিসখন পাই যাব। প্ৰডাক্ট ইয়াতে আছে, কি প্ৰডাক্ট আছে আপোনালোকে ইয়াৰ পৰাই কিনিব পাৰিব। তো আপোনালোকে এই সাৰ্ভিসটো কিনিব লাগিব বেংক একাউণ্টৰ। তো মই মোৰ ডিষ্ট্ৰিবিউটৰ আইডিত লৈ যাই আছো। আপোনালোকে চাওক, ইয়াতে কমিশন বিলাক মই দেখাই আছো। এই একাউণ্ট কমিশন বিলাক দেখাই আছো আৰু কোনটো বেংকৰ একাউণ্ট ওপেনিং কৰা হয়। ইয়াতে চাওক, AU স্মল ফাইনেন্স বেংকৰ, এক্সিছ বেংকৰ, বেংক অফ মহাৰাষ্ট্ৰ, কোটাক বেংক, NSDL বেংক আৰু ইয়েছ বেংকৰ একাউণ্ট খোলা হয়। খালি মাত্ৰ নাম্বাৰ NSDLতহে পইচা লাগে, জিৰ' বেলেঞ্চত নহয়। 400 টকাত একাউণ্ট ওপেনিং হয়। AU স্মল ফাইনেন্স বেংকৰ আপোনালোকে যদি একাউণ্ট খোলে, কমিশনটো কিমান চাওক। ইয়াতে কমিশনটো হ'ল 300 টকা, আপোনাক কমিশন দিয়া হ'ব। গীতা কমিশন, তাৰপিছত কোটাক মহেন্দ্ৰ বেংকৰ কমিশন। আপোনাৰ পিনক'ডত থাকিব লাগিব, আপোনাৰ ডিষ্ট্ৰিক্টত বেংকটো থাকিব লাগিব, তেনেহ'লে আপোনালোকে একাউণ্ট ওপেনিং কৰিব পাৰিব। 150 টকা ইয়াতে কমিশন। তো আপোনালোকে যদি এইখন বিজনেক্স কোম্পানীৰ পৰা যদি আপোনালোকে আইডি ল'ব খুজি আছে, আইডি আপোনালোকে ল'ব পাৰে, ঠিক আছে। তো আইডি লওঁতে আমি আপোনাক ডিসক্রিপশনত লিংক এটা দি দিম। সেই লিংকত আপোনালোকে ক্লিক কৰি আইডি মোৰ পৰা ল'ব পাৰে, ঠিক আছে। এনেকুৱা এটা লিংক দি দিম। এই লিংকত ক্লিক কৰি এটকাও নালাগে আইডি বনোৱাতে। এই লিংকত